ভাৰ্টিগো মানে আমি যেতিয়া বুজো এইটো এটা মূৰ ঘূৰণি, কিন্তু চব মূৰ ঘূৰণিয়ে আমি ভাৰ্টিগো বুলি নকওঁ। তেতিয়া ধৰক মূৰ ঘূৰণিটো এটা ৰোটেটৰী গিডিনেছ বুলি কওঁ। ৰোটেটৰী মানে কি হয়, এজন মানুহ যদি থিয় হৈ থাকে, তেওঁ দেখিব যে গোটেই তেওঁৰ চাৰাউণ্ডিং এনভাইৰনমেন্টটো ঘূৰি আছে। বা ধৰক তেওঁ দেখে যে চাৰাউণ্ডিং এনভাইৰনমেন্ট ষ্টেবল, কিন্তু নিজে তেওঁ চাৰিওফালে ঘূৰি থকা নিচিনা লাগে। এই যেতিয়া ঘূৰি থকা এটা মূৰ ঘূৰণি হয় নহয়, তেতিয়া আমি ভাৰ্টিগো বুলি কওঁ। ভাৰ্টিগো বহুত ধৰণৰ কজ থাকে। মেইনলি ভাৰ্টিগো যিবোৰ মূৰ ঘূৰণি ৰোটেটৰী হয় নহয়, প্ৰায়বোৰ মানে আমাৰ কাণৰ যিটো ভিতৰ অংশ, ইনাৰ ইয়েৰ বুলি কওঁ। কাণৰ মানে তিনিটা পাৰ্ট থাকে, এক্সটাৰ্নেল, মিডল আৰু ইনাৰ ইয়েৰটো একদম ব্ৰেইনৰ তলত। তাৰ কিছুমান মানে খেলি মেলিৰ কাৰণে ভাৰ্টিগো হয় বেছিভাগ সময়। আৰু কিছুমান কাৰণ আছে, যেনেকে নিউৰলজিকেল কিছুমান কজ থাকে, কিছুমান ষ্ট্ৰকৰ কাৰণেও হয়। ব্ৰেইনৰ এটা পাৰ্ট আছে চেৰিবেলাম, চেৰিবেলাৰ ষ্ট্ৰকবোৰতো ভাৰ্টিগো হয়। আৰু সাধাৰণতে এই দুটা কাৰণতে হয়। ভাৰ্টিগো চিমটমছ হ'ব যিখিনি ধৰক আপোনাৰ মূৰ ঘূৰালে, মূৰ ঘূৰোৱা, মূৰ ঘূৰাই এফালে পৰি যোৱা নিচিনা লাগিব, বমিও হয় বহুত ক্ষেত্ৰত। আৰু আমাৰ এটা মানে কি কয়, চকুৰ এটা ফাইণ্ডিং থাকে, আমি ডক্টৰ যে দেখা পাওঁ সাধাৰণতে নিষ্টেগমাছ বুলি কয়। চকুৰ মানে এটা চাডেন মুভমেন্ট হয়। ত' কেতিয়াবা ধৰক এনে দেখা পায়, বেলেগ মানুহো দেখা পায়, আৰু কেতিয়াবা আমি ধৰক এক্সামিন কৰিলে দেখা পাওঁ। চ' ভাৰ্টিগোৰ সেইখিনিয়ে থাকে চানলি চিমটমছ। ভাৰ্টিগোৰ চিমটমছবোৰৰ সময় বুলি ক'ব গ'লে বেলেগ বেলেগ ভাৰ্টিগোৰ বেলেগ বেলেগ সময় থাকে। এটা খুব কমন ভাৰ্টিগো হ'ল BPPV বুলি কওঁ, বিনাইন পেৰক্সিজমেল পজিচনেল ভাৰ্টিগো। সেইটো কাণৰ ভিতৰৰ এটা অংশৰ কাৰণে হয়। সেইটো সাধাৰণতে 60 ছেকেণ্ড, খুব বেছি 1 মিনিট, 1 মিনিট মান থাকে। মানে মানুহে ক'ব পাৰে 2 মিনিট 3 মিনিট হয়, মানে অলপ বেয়া লাগি থাকেতো। কিন্তু আমি যদি ক্লিনিকেলি ডায়গনজ কৰিবৰ কাৰণে আমি 1 মিনিটৰ সময়তে হয়। আৰু কিছুমান ধৰক যেনেকে মেনিয়াৰ্ছ ডিজিজ বুলি এটা বেমাৰ আছে কাণৰ, সেইবোৰ ভাৰ্টিগো কি হয়, অলপ দেৰিলৈকে থাকে। ধৰক মানে 30 মিনিটৰ পৰা 1 ঘণ্টা মানলৈকো বেয়া লাগিব পাৰে। আৰু কিছুমান মাইগ্ৰেইন, ভেষ্টিবুলাৰ মাইগ্ৰেইন বা মাইগ্ৰেইন হেডেকছৰ ভাৰ্টিগো, সেইবোৰতো বহুত দীঘলীয়াকে হৈ থাকে। ত' বেলেগ বেলেগ ভাৰ্টিগো বেলেগ বেলেগ টাইমবোৰ বেলেগ বেলেগ কাৰণ লৈ পেলাই। ভাৰ্টিগো হেল্থ কণ্ডিশ্যন বেলেগ এইটোৱে বুজায়। কেতিয়াবা সেই কাণৰ কিছুমান মেনিয়াৰ্ছ ডিজিজ বা ধৰক ষ্ট্ৰোক, কেতিয়াবা কিছুমান ব্ৰেইন টিউমাৰতো হয়। আমি ব্ৰেইন টিউমাৰ কিছুমান থাকে, একিউষ্টিক নিউৰমা, কাণৰ নাৰ্ভডালৰ টিউমাৰ হয় কিছুমান। ত' সেইবোৰৰ কাৰণেও কেতিয়াবা হ'ব পাৰে। যেতিয়া আমি এক্সামিন কৰো বা আমি এছেছ কৰো, তেতিয়া ধৰক সেইখিনি ৰুল আউট কৰিব পাৰো আমি কেতিয়াবা। অভাৰকাম, যদি আপুনি ক্ৰনিক ভাৰ্টিগো যদি কাৰোবাৰ আছে, আৰু আপুনি গম পায় যে আপোনাৰ ভাৰ্টিগো বা হোৱাৰ চান্স আছে, আপোনাৰ গাটো বেয়া লাগিব আৰম্ভ কৰিছে, আপুনি কেয়াৰফুল হ'ব যাতে আপুনি কৰবাত খোজকাঢ়িবলৈ গুচি নাযায়, অকলে অকলে ঘৰত নাথাকে। আৰু ওচৰত কিবা ধৰিবলৈ কিবা চকী বা কিবা থাকিলে, চকী বা কিবা ওচৰত থাকিলে ভাল। নিজে নিজে অকলে মানে ড্ৰাইভ কৰিব নাযাব, বা নিজৰ বাথৰুমত অকলে গুচি নাযাব, পৰি যোৱাৰ ভয় থাকে। ইমিডিয়েটলি কণ্টেক্ট কৰিব নিজৰ এমাৰ্জেঞ্চি ডক্টৰ, যোনে কণ্টেক্ট কৰিব, পাৰিলে হস্পিটেললৈ গুচি আহিব। ডুজ ড'নটছ বুলি ক'ব গ'লে ধৰক আপোনাৰ যদি মেডিকেশ্যন কিবা প্ৰেছক্ৰাইব কৰিছে ডক্টৰে ভাৰ্টিগোৰ কাৰণে, সেই মেডিকেশ্যন খিনি যদি আপুনি ভাবে যে মই আজি একদম পাৰফেক্টলি আই এম ফাইন, এই ঔষধবোৰ আপুনি নিজে নিজে মানে ডক্টৰৰ পৰামৰ্শ নোপোৱাকৈ বন্ধ নকৰিব, কাৰণ একিউট এটেক এটা আহি যাব পাৰে তাৰপিছত। আৰু যিবোৰ পজিচনেল ভাৰ্টিগো হ'ল, যিবোৰ এক্সাৰচাইজ আপোনাৰ ডক্টৰে শিকাই দিছে, সেইমতে আপুনি ঘৰতো কেতিয়াবা আপুনি নিজকে প্ৰিভেন্ট কৰিব কাৰণে এক্সাৰচাইজবোৰ কৰি থাকিব পাৰে। প্ৰিভেনশ্যনৰ কথা অলপ আগতে আপোনাক বুজালোৱেই যে মেডিকেশ্যন খিনি আপুনি ৰেগুলাৰ লৈ থাকিব, কিন্তু ভাৰ্টিগো বেলেগ বেলেগ কাৰণত বেলেগ হয় ন, ত' সেই কাৰণ অনুযায়ী আপোনাৰ প্ৰিভেনশ্যন মেথডছ খিনি বেলেগ বেলেগ হ'ব আৰু।